10,000 কোটি টকাৰ পেকেজ তেখেতে ঘোষণা কৰিব লাগিব। দুৰ্যোগৰ প্ৰকৃত কাৰণ জানিবৰ কাৰণে এক উচ্চস্তৰীয় বিশেষজ্ঞ সমিতি বনাই তাৰ তদন্ত ব্যৱস্থা কৰিব লাগিব। পুৱা 8টা বজাত পানী বাঢ়িল, 11টা বজাত নেপালী খুঁটিত সংঘাৰী ৰূপ ল'লে। প্ৰশাসনে 3 ঘণ্টা সময়ৰ ভিতৰত এটাও এলাৰ্ট কিয় জাৰি কৰা নহ'ল? কিয় প্ৰশাসনে এই কথাটো নদীপৰীয়া ৰাইজক, দিখৌপৰীয়া ৰাইজক জনোৱা নহ'ল? কিয় নহ'ল? কাৰ গাফিলতিৰ কাৰণে এই ধৰণৰ কাণ্ড কাৰখানাবিলাক হ'ল? তাৰ আমাক উত্তৰ নিশ্চিত হ'ব লাগিব। সন্ধিয়া 6টা বা 7টা বজাৰ ভিতৰত যেতিয়া নাজিৰাত মানে সংঘাৰী ৰূপ ল'লে, তেতিয়াও প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এই ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে এই বিস্তীৰ্ণ অঞ্চলত মানুহৰ জনজীৱন সম্পূৰ্ণৰূপে তছনছ কৰি গুচি গ'ল। মানুহে জীৱন হেৰুৱাবলগীয়া হ'ল। এই যে প্ৰশাসনৰ গাফিলতি, এই যে চৰাইদেউ জিলা, শিৱসাগৰ জিলাৰ প্ৰশাসনৰ সম্পূৰ্ণ নীৰৱতা, এই নিষ্কৰ্মাৰ লগত কোন জড়িত হৈ আছে? এনকুৱাৰী আমাক লাগিব। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজে এতিয়াও বানত ককবকাই আছে। শিৱসাগৰ বিস্তীৰ্ণ অঞ্চল, আপোনালোকে গাঁৱলৈ যাবই নালাগে। ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া বিভাগীয় সেই মন্ত্ৰীসকল, ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া সেই ডিপাৰ্টমেণ্ট, যি ডিপাৰ্টমেণ্টে এই কামবিলাক নকৰিলে আৰু অত্যাধিক শ্লুইচ গেট বহাই এই পানীবিলাক নিষ্কাশনৰ কাম তেখেতলোকে কৰা নাই, গতিকে তেখেতলোকে সম্পূৰ্ণ ইয়াৰ কাৰণে জগৰীয়া। অসমৰ মুখ্যমন্ত্ৰীজনক স্পষ্টভাৱে কেইটামান বাৰ্তা দিব বিচাৰিছোঁ। প্ৰথম কথা যে শিৱসাগৰ আৰু চৰাইদেউৰ কাৰণে 10,000 কোটি টকাৰ পেকেজ তেখেতে ঘোষণা কৰিব লাগিব। আৰু 2 নম্বৰ, দুৰ্যোগৰ প্ৰকৃত কাৰণ জানিবৰ কাৰণে এক উচ্চস্তৰীয় বিশেষজ্ঞ সমিতি বনাই তাৰ তদন্ত ব্যৱস্থা কৰিব লাগিব। যদি মাইনিঙৰ কাৰণে দুৰ্যোগ হোৱা নাই, তেতিয়াহ'লে আমি বিচাৰিছোঁ যে অসম চৰকাৰে এটা চইল টেষ্ট কৰক। সেই চইল টেষ্টৰ জৰিয়তে এই দুৰ্যোগত অহা সেই মাটি বালিবিলাক ক'ৰ, তাৰ কাৰণে এটা চইল টেষ্ট কৰি অসমৰ ৰাইজক জনাই দিয়ক।